ভীষ্ম গল, দুৰ্ণ গল, কৌৰৱত সোহাত বাহাত কাঢ়ি পৰিল। কৌৰৱত সকলো আশা ভৰসা এইদৰে কুৰুক্ষেত্ৰত সমাধিস্থ হ'ব। ইয়াক ৰোধ কৰা শক্তি দুৰ্যোধনৰ নাই। শকুনিৰ মন্ত্ৰ লাগি অথলে যাব পাৰে। শুনা দুৰ্যোধন, যিসকলক লৈ যুদ্ধৰ জয় আশা কৰিছিলা তাৰ এই দুজন সৰকিছে। মাত্ৰ বাকী আছে কৰ্ণ। সিও যাবলৈ কিমান সময়। যদুপতিৰ চালনাত কোনো হাৰি যাব নোৱাৰে। যাওক যাওক, কৌৰৱৰ সকলো কালৰ হোতত উঠি যাওক। অন্ধ ধৃতৰাষ্ট্ৰৰ বুকুত এখন চিতা জ্বলি উঠক। তেতিয়াহে এই শকুনিৰ প্ৰাণ শীতল হ'ব। অ ভাগিন, তোমাৰ কথাকেই ভাবি আছিলো। এই কি হল মামা? পিতামহ ভীষ্ম মাত্ৰ 10 দিন যুদ্ধ কৰিয়েই হৰসহ্য কৰিলে গ্ৰহণ। আৰু গুৰু দ্ৰোণাচাৰ্য, যাৰ বীৰত্বৰ কোনো তুলনা নাই, সেই বীৰে মাত্ৰ 5 দিন যুদ্ধ কৰিয়েই মৃত্যু কৰিলে বৰণ। চক্ৰান্ত ভাগিন, এই সকলোবিলাক সেই কলিয়া কৃষ্ণৰ চক্ৰান্ত। নহলে অৰ্জুনৰ শক্তি ক'ত ভীষ্ম দুৰ্ণক পৰাজয় কৰিব? দুৰ্যোধন, এই অত্যাচাৰৰ প্ৰতিশোধ লোৱা। কিন্তু এতিয়া কাক লৈ ইয়াৰ প্ৰতিশোধ ল'ম মামা? ৰণবল সৈন্য বল থাকিও আজি যে কৌৰৱ শক্তিহীন। চিন্তা কিহৰ ভাগিন? এতিয়াও মহাৰথী মহাবীৰ কৰ্ণ জীৱিত। ভীষ্ম আৰু দুৰ্ণয় হাজাৰ হলেও পাণ্ডৱক মৰমৰ চকুৰে চাইছে। কিন্তু কৰ্ণ সেই বীৰৰ মানে নহয় ভাগিন। তোমাৰ একমাত্ৰ হিতাকাংক্ষী কৰ্ণ ভাগিন, কৰ্ণ। ময়ো ভাবো মামা, এইবাৰ মহাবীৰ কৰ্ণক সেনাপতি পাতো। পৰশুৰামৰ প্ৰিয় শিষ্য, সেনাপতিৰ যোগ্য পুৰুষ। মোৰো ধাৰণা হয় ভাগিন, কৰ্ণয়ে পাণ্ডৱ পৰাজয় কৰি তোমালোকক ভাৰতৰ একচক্ৰী শাসনকৰ্তা পাতিব। এতিয়াও সময় আছে, এতিয়াও কৌৰৱৰ শক্তি আছে। মামা কিনো কম, মোৰেই ভুল। বয়সক সন্মান কৰি পিতামহ ভীষ্ম আৰু গুৰু দ্ৰোণাচাৰ্যকে সেনাপতি পাতিলো। কি কৰিম, মোৰেই দুৰ্ভাগ্য। যোৱা ভাই দুখাখন লৈ মিত্ৰ কৰ্ণক আমাৰ মন্ত্ৰণা কক্ষলৈ। এদিন দুদিনৰ পৰাজয় তোমাৰ হানি কৰিব নোৱাৰা দুৰ্যোধন। গতিকে তুমি অতীতক পাহৰি যোৱা। মামা কিন্তু যে একমাত্ৰ কৃষ্ণৰ বাবেই পিতামহ ভীষ্ম আৰু গুৰু দ্ৰোণাচাৰ্য মৃত্যু মুখত পৰিল। সখা আহক আহক সখা, কেইনো কম মোৰ ভাগ্যৰ লিখন। এই ভাৰত যুদ্ধৰ বৰ্তমান তৃতীয় সেনাপতি আপোনাকেই পাতিলো। আপুনি এই গুৰুভাৰ গ্ৰহণ কৰি মোক এই মহাসংকটৰ পৰা উদ্ধাৰ কৰক সখা। সংসাৰ চলিছে যাৰ নিৰ্দেশত, যাৰ এটি পলক পালে সমগ্ৰ চৰাচৰ মহাপ্ৰলয়ৰ সৃষ্টি হ'ব পাৰে। তাৰ আগত এই নিকেনিকৰৰ শক্তি ক'ত সখা? তোমাৰ শক্তি আছে কৰ্ণ। তুমি পৰশুৰামৰ প্ৰিয় শিষ্য। এইবাৰ উপযুক্ত সেনাপতি মহাৰথী কৰ্ণ। মহাবীৰ কৰ্ণ সেনাপতি আজি কুৰুক্ষেত্ৰ যুদ্ধত যোৱা ভাই দুখাখন মাতি অনা সকলো সৈন্যক যাওঁ আমি যুদ্ধ ক্ষেত্ৰলৈ। সখা
এইবার কৌরবরে ভবিষ্যতে আপনার উপরতে নির্ভর করেছে। জয় মহাবীর কর্ণক, জয় জয় জয়। এই সন্মান ৰক্ষা কৰিব এই কৰ্ণই। শুনা শুনা কৌৰৱৰ সহস্ৰ বাহিনী শৰীৰত এক বিন্দু তেজ থকালৈকে পাণ্ডৱ ধ্বংস মোৰ জীৱনৰ ব্ৰত। কিন্তু কি সখা? কিন্তু পাৰ্থৰ ৰথৰ সাৰথি নিজে নাৰায়ণ থাকিল খেতেন যদি মোৰো এজন কৌশলী সাৰথি। চিন্তা নাই সখা, চিন্তা নাই। শৈল্যৰ নদী অতি পাৰ্গত আৰু ৰথ চলোৱাত অতি কৌশলী। তেওঁকে এই সাৰথি পাতি তোমাক যুদ্ধলৈ পঠাম। কিন্তু এতিয়া সখা তুমি যুদ্ধৰ বাবে সাজু হোৱাগৈ। ধন্যবাদ ধন্যবাদ সখা। যাওঁ মই যুদ্ধ ক্ষেত্ৰলৈ সংগৈ সাজু। আজি প্ৰবল বেগেৰে ধুমুহা বলিব। তাক বাধা দিবৰে কাৰো সাধ্য নাই, তাক বাধা দিবাৰে কাৰো শক্তি নাই। বাধা দিবৰ শক্তি আছে বুলি জানিলে কি কৰিবা দুৰ্যোধন, কি কৰিবা? চকুৰ আগত দেখিছা ভীষ্ম গৈছে, দ্ৰোণ গৈছে আৰু কৰ্ণ বিভংগে পলাইছে। আকৌ কৈছা বাধা দিবৰ শক্তি নাই। তলাক দুৰ্যোধন তলাক। তেজৰ পিৰণি থাকে মানে এই পিৰণি থাকিবই, প্ৰলাপ থাকিবই। যিদিনা উতলতে চেঁচা পৰিব, গোট মাৰিব টনটনীয়া কোচ খাই আহি বিষ গুণৰ ঠোঁটৰ